গৈছে জিএমচিএইচত দ্বিতীয়বাৰৰ বাবে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে। এই খবৰ ইতিমধ্যে আহি পৰিছে আৰু ইয়াৰ পাছতে এতিয়া সৰু সজালৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিব পৰা গৈছে। পুনৰলৈ কৈছোঁ, দ্বিতীয়বাৰৰ বাবে যিহেতু জিএমচিএইচলৈ লৈ যোৱা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু সম্প্ৰতি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। প্ৰাণৰ শিল্পীগৰাকীক দ্বিতীয়বাৰৰ বাবে জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু প্ৰথম অৱস্থাত ছিংগাপুৰত কৰা হৈছিল, কিন্তু যি আচলতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সকলো ঘটনা। প্ৰাণৰ শিল্পীগৰাকীক আমি বিদায় দিবলগীয়া হৈছে অশ্ৰুসিক্ত নয়নেৰে। প্ৰাণৰ শিল্পীগৰাকীক এতিয়া আজিৰ দিনটোত আচলতে লাখ লাখ অনুৰাগীয়ে বিদায় জনাব, কিন্তু তেনে সময়ছোৱাতে যি ঘটনা আচলতে পোহৰলৈ আহিছিল, যি চৰ্চা চলিছিল যে কেনে আচলতে শিল্পীগৰাকীক আচলতে ষড়যন্ত্ৰৰ বলি হ'ল নেকি, ইচ্ছাকৃতভাৱে কোনো লোকে শিল্পীগৰাকীক এনেকৈ আচলতে সাগৰলৈ ঠেলি পঠিয়ালে নেকি, এনে বহু প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছিল। তাৰ পাছতে অসমৰ ৰাইজে বিচাৰিছিল, লাখ লাখ অনুৰাগীয়ে বিচাৰিছিল যে প্ৰাণৰ শিল্পীগৰাকীৰ পুনৰ মৰণোত্তৰ পৰীক্ষা হ'ব লাগে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তক আচলতে শ্ৰদ্ধা জনাই আজিৰ দিনটোত আজি পুৱতি নিশা জিএমচিএইচলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আৰু সম্প্ৰতি মৰণোত্তৰ পৰীক্ষা সমাপন হৈছে বুলি জানিব পৰা গৈছে। পুনৰলৈ কৈছোঁ, এক গুৰুত্বপূৰ্ণ খবৰ, মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে আৰু তাৰ পাছতে সৰু সজাইলৈ লৈ যোৱা হ'ব। সৰু সজাইৰ পৰা নশ্বৰতে লৈ যোৱা হ'ব সোণাপুৰলৈ আৰু ইতিমধ্যে সকলো প্ৰস্তুতি ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু এইদৰে আচলতে সকলো সাজু হৈ উঠিছে। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু এইদৰে এতিয়া সকলো সাজু হৈছে আৰু কিছু সময় আমাৰ মাজত থাকিব আমাৰ প্ৰাণৰ শিল্পীগৰাকী আৰু তাৰ পাছতে কিন্তু চিৰদিনৰ বাবে পঞ্চভূতত বিলীন হৈ যাব আৰু ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু ইতিমধ্যে সম্পন্ন হৈছে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা দ্বিতীয়বাৰৰ বাবে সম্পন্ন হৈছে আৰু সেই কথা ইতিমধ্যে জানিব পৰা গৈছে। শেহতীয়া খবৰ আৰু লগতে উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত জুবিন গাৰ্গক অৰ্থাৎ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আচলতে মুখাগ্নি কৰিব, তেওঁৰ ভগ্নী পামী বৰঠাকুৰে মুখাগ্নি কৰিব বুলি জানিব পৰা গৈছে। 3জনকৈ ব্যক্তিয়ে মুখাগ্নি কৰিব জুবিন গাৰ্গৰ মুখাগ্নি কৰিব পামী বৰঠাকুৰে, ভগ্নী পামী বৰঠাকুৰ আৰু পামী বৰঠাকুৰক সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই। এই কথা ইতিমধ্যে জানিব পৰা গৈছে আৰু এইদৰে আচলতে কিছু সময় আছে আৰু কিছু সময়ৰ পাছতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি চিৰদিনৰ বাবে হেৰুৱাই পেলাম, পঞ্চভূতত বিলীন হৈ যাব আৰু ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু দেখিবলৈ পোৱা গৈছে যে সোণাপুৰতো লক্ষ লক্ষ অনুৰাগীৰ আচলতে ভিৰ পৰিলক্ষিত হৈছে। শেষবাৰৰ বাবে প্ৰাণৰ শিল্পীগৰাকীক হিয়া উচাৰি চাবলৈ সোণাপুৰতো ইতিমধ্যে বহু লোকৰ সমাগম হৈছে বুলি জানিব পৰা গৈছে। সোণাপুৰত সমাগম হৈছে, বহু লোকৰ কান্দোনৰ ৰোল উঠিছে সোণাপুৰতো, কিয়নো আৰু পাছত মাত্ৰ কিছু সময় আছে আৰু সেই কিছু সময়ৰ পাছতে আচলতে সোণাপুৰলৈ লৈ যোৱা হ'ব, য'ত চিৰদিনৰ বাবে শুই পৰিব আমাৰ প্ৰাণৰ শিল্পীগৰাকী। আৰু এনেকুৱা আচলতে তেওঁ প্ৰকৃতি ভাল পাইছিল, গছ গছনি ভাল পাইছিল, সেউজীয়া ভাল পাইছিল আৰু যাৰ বাবে এনেকুৱা এডোখৰ ঠাই য'ত তেওঁ আচলতে চিৰদিনৰ বাবে শুই পৰিব, য'ত আচলতে প্ৰকৃতিৰ মাজত শুই পৰিব আৰু চাৰিওফালে গছ গছনি আছে আৰু সেই তেনেদৰে প্ৰকৃতিৰ মাজতে আচলতে আমাৰ শিল্পীগৰাকীক বিদায় জনোৱা হ'ব আৰু হাজাৰ হাজাৰ মানুহৰ ভিৰ এতিয়াও আচলতে সোণাপুৰতে হওক বা সোণাপুৰতে দেখিবলৈ পোৱা গৈছে আৰু লগতে সৰু সজাইতো বহু হাজাৰ হাজাৰ মানুহৰ ভিৰ ইতিমধ্যে আছে। সেয়া কোনো ধৰণৰ আচলতে পৰিৱৰ্তন ঘটা নাই, অপৰিৱৰ্তিত অৱস্থাতে আছে মানুহৰ ভিৰ, অৰ্থাৎ অনুৰাগীৰ ভিৰ, কিয়নো আজিৰ পৰা আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমি ভাল পোৱা গান গাবলৈ আমাৰ ওচৰলৈ নাহে, আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাই পেলালোঁ। কিন্তু কাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনাবোৰ সংঘটিত হৈ গ'ল সেয়া কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহিব, কিয়নো ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব বহুকেইজন ব্যক্তিৰ নাম সাঙুৰ খাইছে, শ্যাম কানু মহন্তকে আৰম্ভ কৰি বহুকেইগৰাকী ব্যক্তিৰ নাম ইতিমধ্যে সাঙুৰ খাইছে, কিয়নো যেতিয়া এতিয়া সাগৰৰ পাৰত আচলতে সাঁতুৰিবলৈ গৈছিল সেই সময়ত বহু লোক আছিল, সেই বহু লোক থকা স্বত্তেও কিন্তু প্ৰাণৰ শিল্পীগৰাকীক কোনেও বচাব নোৱাৰিলে বা তেওঁৰ পানী আৰু জুইৰ ক্ষেত্ৰত আচলতে কিছু নিষেধাজ্ঞা জাৰি কৰিছিল চিকিৎসকে যে
পানী আৰু জুইৰ পৰা যদি কিছু আমি আঁতৰাই আনিব পাৰোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেনেহ'লে আমি আমাৰ জুবিন দাক আচলতে বহু বছৰলৈ আমাৰ মাজত ৰাখিব পাৰিম তেনেকৈ আচলতে চিকিৎসকগৰাকীয়ে মন্তব্য কৰিছিল কিন্তু সেই ক্ষেত্ৰত চিকিৎসকৰ যি বাধা সেই বাধা আচলতে নামানি এনেধৰণৰ ঘটনাবোৰ সংঘটিত হৈ গ'ল য'ত আচলতে অসমৰ সকলো ৰাইজে অসমৰ লাখ লাখ জনতাই জানে জুবিন গাৰ্গৰ আচলতে কেনেধৰণৰ অসুবিধা আছে সেই কথা সকলোৱে জানে সকলোৱে জনাৰ পাছতে কিন্তু সেই ব্যক্তিকেইগৰাকী কিয় নাজানিব এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে সেই ব্যক্তিকেইগৰাকীও জানে যে পানী আৰু জুইৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আছে কিন্তু তৎসত্ত্বেও কিন্তু জুবিন গাৰ্গক বাধা দিয়া নহ'ল পানীৰ মাজলৈ এইদৰে ঠেলি পঠিওৱা হ'ল শেহতীয়াকৈ যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছিল সেই ভাইৰেল ভিডিঅ'য়ে আচলতে সকলো উদঙাইছে য'ত আচলতে বহু কথা আছে অস্পষ্ট ৰূপত বহু কথাই আচলতে শুনিবলৈ পোৱা গৈছিল গতিকে সেই ভাইৰেল ভিডিঅ' আচলতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে এতিয়া সেই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হাহাকাৰ কৰিছে ক্ষুব্ধ হৈ পৰিছে এফালে যদি খান্দোনত ভাগি পৰিছে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আনফালে আকৌ ক্ষুব্ধ হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিব অসমবাসীক কিয়নো অসমবাসীয়ে আচলতে হেৰুৱালে অসমবাসীয়ে সকলোক হেৰুৱালে য'ত আচলতে অসমৰ নাম ক'লে জুবিনৰ নাম ক'লে অসমৰ কথা আচলতে সকলোৰে মনলৈ আহে বিশ্বত আচলতে চিনাকি এটা পৰিচয় জুবিন গাৰ্গ তেনে সময়ছোৱাত কিন্তু সেই জুবিন প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাই পেলালোঁ কোনেও আচলতে আশা নকৰা ধৰণে এই খবৰ আহিছিল আৰু সম্প্ৰতি সেই আচলতে ন্যায় লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিব আৰু তাৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই দাবীক সন্মান জনাই মুখ্যমন্ত্ৰীগৰাকীও আচলতে সন্মান জনাইছে আৰু পুৱতি নিশা প্ৰায় 2:08 লৈ যোৱা হৈছিল GMCHলৈ আৰু সম্প্ৰতি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে